5 দিন পিছত টকিঅ'ত আৰম্ভ হ'ব 32 সংখ্যক অলিম্পিক গেমছ। বিশ্বশ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধৰ বাবে ভাৰতৰ কেইবাটাও দল সুকীয়াকৈ টকিঅ' অভিমুখে ৰাওনা হৈছে। অসমৰ লাভলীনা বৰগোহাঁই গৈ টকিঅ'ত উপস্থিত হৈছে ইতিমধ্যে। লাভলীনাৰ সফলতাৰ বাবে শনিবাৰে বিশেষ স্বাক্ষৰ অভিযান অনুষ্ঠিত কৰে অসম অলিম্পিক সন্থাই। টকিঅ' অলিম্পিক 23 জুলাইৰ পৰা 8 আগষ্টলৈ জাপানৰ ৰাজধানী চহৰ টকিঅ'ত অনুষ্ঠিত হ'ব গ্ৰেটেষ্ট স্পৰ্টছ শ্ব' অন আৰ্থ অলিম্পিক গেমছ। অলিম্পিক গেমছৰ বাবে ভাৰতৰ কেইবাটাও দল সুকীয়াকৈ ৰাওনা হৈছে টকিঅ' অভিমুখে। টকিঅ'ত উপস্থিত হৈছে বাক্সাৰ লাভলীনা বৰগোহাঁই। টকিঅ'ৰ পৰা স্বৰ্ণ পদক কঢ়িয়াই আনক লাভলীনাই। অসমৰ বক্সাৰগৰাকীৰ সফলতা কামনাৰে শনিবাৰে অসম অলিম্পিক সন্থাই আয়োজন কৰে বিশেষ অনুষ্ঠানৰ লগতে স্বাক্ষৰ অভিযান। অনুষ্ঠানটোত উপস্থিত আছিল এভাৰেষ্টাৰ আনছু জামছেনপা, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মিঠু বৰুৱা, কল্পনা চৌধুৰী আৰু তানিয়া চৌধুৰী। She is the first Assamese junior Olympic participate কৰি আছে and I really hope that তাই আমাৰ প্ৰথম অলিম্পিক অসমৰ কাৰণে আনে and not just that গোটেই ইণ্ডিয়ান কণ্টিনজেণ্টৰ কাৰণে I wish that the Indian team does amazing. আজি লাভলীনা গৈছে, মই ভাবোঁ যে ভগৱানক প্ৰে কৰোঁ যে লাভলীনা মেডেল লৈ আহক অলিম্পিকৰ কাৰণে। সেইকাৰণে লাভলীনাক বেষ্ট অফ লাক ক'ব বিচাৰোঁ আৰু ভালকৈ খেলক, ভালকৈ কষ্ট কৰক আৰু একদম ৰিঙত যিমান নিশ্চয় আছে অল আউট দি কিনি মেডেল এটা লৈ আহক বুলি মই আশা কৰিছোঁ। উই আৰ অলৰেডি প্ৰাউড আৰু আমি আশা কৰিছোঁ, আমি প্ৰে কৰিম, আমাৰ বেষ্ট উইচেছ সদায় তোমাৰ লগত আছে। আমি ফিজিকেলি তাত হ'ব নোৱাৰোঁ, বাট স্পিৰিচুৱেলি মেণ্টেলি চব ফালৰ পৰা আমি তাৰ লগত আছোঁ। অল দ্য বেষ্ট টু ইউ। বক্সিং ইণ্ডিয়াৰ সচিব প্ৰধান হেমন্ত কলিতা আৰু ভাৰতীয় এথলেটিক্সৰ উপ সভাপতি লক্ষ্য কোঁৱৰো সোমবাৰে টকিঅ'লৈ ৰাওনা হ'ব। অসমৰ ৰাইজৰ শুভেচ্ছাৰ চিনস্বৰূপ হিচাপে সকলোৰে স্বাক্ষৰ থকা এখন বিশেষ গামোচা লাভলীনালৈ উপহাৰ হিচাপে লৈ যাব লক্ষ্য কোঁৱৰে। অসমৰ যিসকল বৰ্তমান গুৱাহাটীত উপস্থিত থকা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, আমি তেওঁলোককো সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁলোকৰ স্বাক্ষৰ সম্বলিত আমি 2খন গামোচা, এখন গামোচা আমি টকিঅ'ত লাভলীনাক আমি অৰ্পণ কৰিম যাতে তেওঁ উৎসাহিত হয়, আৰু এখন গামোচা আমি ভাৰতীয় অলিম্পিক সন্থাৰ এইবাৰ দলটোৰ চিফ দ্য মিছন হিচাপে তাত অংশগ্ৰহণ কৰিছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই। সমগ্ৰ ভাৰতীয় দলটোকো আমি শুভেচ্ছা জনাবৰ বাবে অসমবাসীৰ হৈ অন্য এখন স্বাক্ষৰ সম্বলিত আমি গামোচা টকিঅ'ত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াক আমি অৰ্পণ কৰিম। চিফ অব দ্য মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, লাভলীনা বৰগোহাঁই, মেৰিকম আৰু মীৰাবাই চানু ইতিমধ্যে টকিঅ'ত উপস্থিত হৈছে। ভাৰতীয় খেলুৱৈসকলে গেমছ ভিলেজত প্ৰৱেশৰ প্ৰাক মুহূৰ্তত হোটেলত 3 দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাজুলীৰ মলয়া চাপৰিত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সোৱণশিৰিৰ খহনীয়াই। আপোন ঘৰখন ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে খহনীয়াগ্ৰস্তই। হাইলাকান্দিত কটাখাল নৈৰ খহনীয়াত শংকিত হৈ পৰিছে নৈপৰীয়া। মাজুলীৰ মলয়া চাপৰিত সোৱণশিৰিৰ ভয়ংকৰ খহনীয়া। ঘৰ ভাঙি নিৰাপদ স্থানলৈ যাত্ৰা খহনীয়াগ্ৰস্তৰ। খহনীয়া প্ৰতিৰোধত ব্যৰ্থ জলসম্পদ বিভাগ। সোৱণশিৰিত জাহ গৈছে সুৰক্ষাৰ বাবে দিয়া পাৰ্কোপাই। ভয়াৱহ হৈ পৰিছে মাজুলীৰ নামনি অঞ্চলৰ খহনীয়াৰ পৰিস্থিতি। মাজুলীৰ কৰতিপাৰ পঞ্চায়তৰ অন্তৰ্গত মলয়া চাপৰি গাঁৱত সোৱণশিৰিৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে এক বৃহৎ অঞ্চললৈ। সোৱণশিৰি নদীৰ খহনীয়াত ত্ৰস্তমান হৈ পৰিছে গাঁওবাসী। নদীৰ বুকুত জাহ গৈছে বিঘাই বিঘাই ভূমি। খহনীয়াত জাহ গৈছে কেইবাটাও বাসগৃহ আৰু কৃষিভূমি। নিজৰ ঘৰখন ভাঙি অন্য ঠাইলৈ আশ্ৰয় বিচাৰি যোৱাৰ প্ৰস্তুতি চলাইছে অঞ্চলবাসীয়ে। 2014 চনৰ পৰা বহুতবাৰ চৰকাৰৰ ওচৰত MLA মিনিষ্টাৰৰ ওচৰত আপত্তি নিবেদন কৰি এতিয়ালৈকে আমি একো পৰিত্ৰাণ নাপালোঁ। 500 পুৰাৰ ওপৰত আমাৰ মাটি খেতি পথাৰ নষ্ট হৈ আছে। এতিয়া লগতে ঘৰ বাৰী এতিয়া পৰিত্ৰাণ পাবলৈ আমাৰ উপায় নাই। স্থানীয় বিধায়ক বৰ্তমানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল ছাৰে আজি কুপতি তেখেতৰ স্থানীয় মানে এই অঞ্চলখনক তেখেতে আজি পৰ্যন্তলৈকে ইয়াত ডেকা হাইকাট কৰা নাই। ইফালে কাল ৰূপ ধাৰণ কৰিছে হাইলাকান্দিৰ কাটাখাল নৈৰ খহনীয়াই।
ভগ্ন মথাউৰিক লৈ শংকাত দিন পাৰ কৰিছে গাগলাচৰা গাঁৱৰ বাসিন্দাই 2018 চনতে প্ৰবল বানত ক্ষতিগ্ৰস্ত মথাউৰিটো পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে কিন্তু আজি কুপতি মথাউৰিটো পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ভুক্তভোগী ৰাইজে জলসম্পদ বিভাগে আজিলৈকে হাইলাকান্দি জিলাৰ যিবিলাক মাথাউৰি আছে মাথাউৰি নিৰ্মাণ কৰিবৰ কাৰণে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই গতিকে ইয়াৰ সমান্তৰালভাৱে আজি গাঁওবাসীয়ে নিজৰ ক্ষোভ ব্যক্ত কৰিছে যে তেওঁলোকৰ এখন যে PWT ৰোড এই PWT ৰোডৰ কাকত কাটাখাল নৈ এই কাটাখাল নৈয়ে একদম এই PWT ৰোডখন খনিছে আৰু নদীত জাক গৈছে গতিকে ইয়াৰ যিসকল শ পৰিবাৰ আছে বসবাস কৰি আছে তেওঁলোক আতংকিত হৈছে মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী আৰু হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তিতাবৰৰ কোভিড কেয়াৰ চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড কোভিড চেণ্টাৰৰ পৰা 5জনকৈ কয়দীৰ পলায়ন কৰিছে 11টা কিশোৰ অপৰাধীক তিতাবৰৰ কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছিল যোৰহাটৰ লিচুবাৰীৰ শিশু কাৰাগাৰৰ পৰা অনা হৈছিল কিশোৰ অপৰাধীকেইটাক দুৰ্ভাগ্যজনকভাৱে যোৱা নিশা তিতাবৰৰ কোভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন কৰে 5টাকৈ অপৰাধীয়ে পলাতক আটাইকেইটা অপৰাধীক শিশু হত্যা ধৰ্ষণ ড্ৰাগছৰ লগত জড়িত বুলি জানিব পৰা গৈছে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত তিতাবৰ মহকুমা প্ৰশাসন তিতাবৰ স্বাস্থ্য বিভাগে বৰ্তমান কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে পলাতক অপৰাধীকেইটাক তিতাবৰ মহকুমা আৰক্ষীয়ে বিচাৰি অভিযান অব্যাহত ৰাখিছে জনাইছো পুনৰ এবাৰ তিতাবৰৰ কোভিড কেয়াৰ চেণ্টাৰত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে কোভিড চেণ্টাৰৰ পৰা 5জনকৈ কয়দীয়ে পলায়ন কৰিছে 11টা কিশোৰ অপৰাধীক তিতাবৰ কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছিল যোৰহাটৰ লিচুবাৰীৰ শিশু কাৰাগাৰৰ পৰা অনা হৈছিল কিশোৰ অপৰাধীকেইটাক দুৰ্ভাগ্যজনকভাৱে বিগত নিশা তিতাবৰ কোভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন কৰে 5টাকৈ অপৰাধীয়ে পলাতক আটাইকেইটা অপৰাধী শিশু হত্যা ধৰ্ষণ ড্ৰাগছৰ লগত জড়িত বুলি জানিব পৰা গৈছে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত তিতাবৰ মহকুমা প্ৰশাসন তিতাবৰ স্বাস্থ্য বিভাগে বৰ্তমান কোনো ধৰণৰ মন্তব্য দিয়া নাই কিন্তু পলাতক অপৰাধীকেইটাক তিতাবৰ মহকুমা আৰক্ষীয়ে বিচাৰি অভিযান অব্যাহত ৰাখিছে তিতাবৰ কোভিড কেয়াৰ চেণ্টাৰত আমাৰ মুঠ 11গৰাকী এনেকুৱা জুভেনাইল শিশু অপৰাধী কোভিড পজিটিভ পেচেণ্ট হিচাপে যোৱা 12, 14 আৰু যোৱাকালি 16 তাৰিখে মুঠ 11গৰাকী পেচেণ্ট আমাৰ এডমিট হৈ আছিলে আৰু আজি আমি পুৱতি নিশা আজি গম পালোঁ যে তাৰে 5গৰাকী খিৰিকী হেৰি কৰি তেওঁলোকে পলায়ন কৰিছে আৰু আচলতে তেওঁলোক কোভিড পেচেণ্ট হিচাপে আছিলে গতিকে তেওঁলোকৰ আমাৰ নিৰাপত্তাৰক্ষীও আছিলে গতিকে তেওঁলোক কেনেদৰে তাৰ পৰা পলাবলৈ সক্ষম হ'ল এই বিষয়ে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আমাৰ আৰক্ষী তথা শীৰ্ষ আৰক্ষী বিষয়ে এই ক্ষেত্ৰত তদন্ত কৰি আছে তেওঁলোকক অতিপলমে কৰায়ত্ব কৰিবলৈ জোৰদাৰ প্ৰচেষ্টা চলি আছে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদত কপিল মহানগৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু বাজেটৰ বিৰুদ্ধে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদমুখৰ হৈ পৰিল কংগ্ৰেছৰ নেতাকৰ্মীসকল আৰক্ষীয়ে প্ৰতিবাদকাৰীক প্ৰহাৰৰ অভিযোগ ক্ষুব্ধ কংগ্ৰেছে এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াই মই কৃপাঞ্জলে গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছো নমস্কাৰ আমি শান্তিপূৰ্ণভাৱে কৰিছো আপোনালোকে আমাৰ মৌলিক অধিকাৰ খৰ্ব নকৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাজেট মাথো প্ৰবঞ্চনা প্ৰতাৰণা আৰু কাব্যিক অলংকাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা এই বাজেটখন কেৱল কবিতাৰে ভৰা অলংকাৰিক শব্দৰে ভৰা এখন মাত্ৰ দীঘলীয়া বাজেট ইয়াত সৰ্বসাধাৰণ ৰাইজৰ বাবে কোনো ধৰণৰ সকাহ এই বাজেটত নাই আমি কংগ্ৰেছ দলে এই বাজেটখনক আমি ধিক্কাৰ দিছোঁ প্ৰদেশ কংগ্ৰেছৰ অভিযোগ জনতাৰ জনকল্যাণৰ বিপৰীতে এই বাজেটৰ লক্ষ্য হিতাধিকাৰী সৃষ্টিৰ কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল 82 কোটি টকাৰ ঋণৰ বোজাত কক পকাই থকা অসমৰ নতুন বাজেট এখন এই চৰকাৰে 47,000 কোটি টকাৰ ঋণ লৈছে তিনিজন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ 2টা কাৰ্যকাল হিতেশ্বৰ শইকীয়াদেৱৰ 1.5টা কাৰ্যকাল তৰুণ গগৈদেৱৰ 3টা কাৰ্যকাল এই ইমান সুদীৰ্ঘ সময়ত এই অসমে মাত্ৰ 35,000 কোটি টকা আমি ঋণ লৈছিলোঁ আৰু সেই অভিলেখ ভংগ কৰি 5টা বছৰতে 47,000 টকাৰ ঋণ বিজেপি চৰকাৰে লৈছে ফলত আজি আমাৰ ঋণৰ বোজা কিমান
82,000। শুকুৰবাৰে দাখিল হোৱা বাজেটক লৈ কঠোৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ। প্ৰথমে অত্যাৱশ্যকীয় সামগ্ৰী আৰু বাজেটৰ বিৰুদ্ধে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছে আৰু তাৰ পাছতে প্ৰদেশ কংগ্ৰেছে সংবাদমেল পাতি অভিযোগ তুলিলে কোভিড সৃষ্ট জনগণক সকাহৰ বাবে বাজেটত নাই কোনো পদক্ষেপ। কৃষি উদ্যোগ সকলোতে ফেইল বিত্তমন্ত্ৰী। বাজেটখনত আমি দেখিলোঁ কেইগৰাকীমান সখীৰ সৃষ্টি কৰিলে বাজেটত। দুখীয়া ৰাইজৰ একো নাই। ৰাইজে নিবিচৰা বস্তু বাজেটত দিছে, কিন্তু ৰাইজে বিচৰা বস্তু বাজেটত নিদিলে। ৰাইজে মদ ঘৰে ঘৰে ডেলিভাৰী কৰিব লাগে বিচৰা নাই। মূল্য বৃদ্ধি, আকাশলংঘী মূল্য বৃদ্ধি হৈছে। নিবনুৱা সমস্যাই আমাৰ যুৱক যুৱতীসকলক গোটেই ৰাজ্যখনক ভাৰাক্ৰান্ত কৰিছে। কোভিড মহামাৰীত জুৰুলা হোৱা ৰাইজৰ বাবে বাজেটত একো নতুনত্ব নাই। শনিবাৰে ৰাজ্যৰ আন আন প্ৰান্ততো মূল্যবৃদ্ধি আৰু বাজেটৰ প্ৰসংগত কংগ্ৰেছ নেতাকৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। মহানগৰীত প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ আহি প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে হাত উঠোৱাৰ অভিযোগ তুলিলে প্ৰতিবাদকাৰীয়ে। আজি পুলিচৰ আগন চলাইছে, আমাৰ কণ্ঠ ৰোধ কৰিবলৈ বিচাৰিছে, গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে। আমি কংগ্ৰেছৰ স্ট্রং মানে জানেনে মাই